ধুবুৰী জিলা চাপৰ পৌৰসভাৰ বিভিন্ন ৱাৰ্ড কৃত্ৰিম বানপানীৰ কবলত নেৰানেপেৰা বৰষুণৰ ফলত চৌদিশে আবদ্ধ হৈ আছে পানী। চাপৰ চিকিৎসালয়, চাপৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে চাপৰ পৌৰসভাৰ ৪ নং ৱাৰ্ড জলমগ্ন হৈ পৰিছে। ৰাস্তাঘাটৰ লগতে ঘৰৰ চোতালত একাঠু পানী, ঠায়ে ঠায়ে আকৌ ঘৰৰ ভিতৰত সোমাইছে পানী। পৌৰসভাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ। নলা নৰ্দমাৰ সুব্যৱস্থা নথকাৰ বাবেই ভুগিছে জমৰ যতনা স্থানীয় ৰাইজে। আমাৰ এখন হৈছে কাজিপাৰা গাঁও আৰু এখন মানে ৪ নম্বৰ ৱাৰ্ড হয়। আমাৰ এইটো চাপৰ পৌৰসভাৰ অন্তৰ্গত হয়। আজি যোৱা নিশাৰ পৰা যি ধাৰাসাৰৰ মুষলধাৰ বৰষুণৰ সৃষ্টি হৈছিল, সেই বৰষুণৰ পানী আজি আমি ইয়াত দেখিবলৈ আপোনালোকে পাইছে। মানে অলপ মানে এদিনৰ বৰষুণত কিমান বানপানীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই সমস্যাটো এটাই কাৰণ ইয়াৰ কোনো নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই। আৰু আমি বহুবাৰ চাপৰ পৌৰসভাৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু আজিলৈকে আমাক এই মানে নলা নৰ্দমাৰ ব্যৱস্থা কৰি দিব পৰা নাই। আমি চাপৰ পৌৰসভাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ যে আমাৰ এই সমস্যাখিনি অতি শীঘ্ৰে যাতে সমাধান কৰি দিয়ে। নিশা যিটো বৰষুণৰ সৃষ্টি হৈছিলে, সেই বৰষুণৰ ফলত এনেকুৱা ইয়াত প্ৰায় ২০০-২৫০ মানে ঘৰ মানুহ হ'ব ইয়াত। এই অঞ্চলখন ইয়াৰ কোনো নলা নৰ্দমাৰ ব্যৱস্থা নাই ইয়াত। আৰু বিশেষকৈ এটাই ৰাস্তা আছিলে যিটো পানীখিনি মানে ইয়াৰ পৰা নামি যাব পাৰিছিলে বা মানে ওলাই যাব পাৰিছিলে। সেই ৰাস্তাটো তাতে দুঘৰ মানুহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সিহঁতে মানে মাটি পেলাই পৌৰসভাৰ ৰাস্তাত মাটি পেলাই ওখ কৰি ৰাখিছে, আৰু সেইটোৰ কাৰণে এই মানে পানীটো ইয়াত বাহিৰ হৈ যাব পৰা নাই। আমি যিটো ৰাস্তা আছিলে ইয়াত মূল পথটোত মাটি পেলোৱা দুঘৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে চৰকাৰী কৰ্মচাৰী হয়, চাপৰ চক্ৰবিষয়া কাৰ্যালয়ত চাকৰি কৰ্মৰত অৱস্থাত আছে। সিহঁতে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মাটি পেলাইছিলে, মাটি পেলাই থৈ দিছে। সেই মাটিডোখৰ ওখ হৈ থকাৰ কাৰণে এই পানীটো বাগৰি যাব পৰা নাই। এইখিনিয়ে আমাৰ মূল সমস্যা। আমি ঘৰৰ পৰা বাহিৰ হ'ব পৰা নাই। মূল কথাটো হৈছে আমি কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লগা হ'লে, বজাৰত যাব লগা, বজাৰ কৰিব লগা হ'লে, হস্পিটেলত যাব লগা হ'লে, ফাৰ্মাচীত যাব লগা হ'লে আমাৰ কোনো মানে ঘৰৰ পৰা বাহিৰ হ'ব যে সেই মানে কিটোৱে ভয় লাগি থাকে আমাৰ। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।